হাদিছৰ ভাৱাৰ্থ হজৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে। হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামে ইৰশাদ কৰিছে, ইছলাম এয়ে যে তুমি আল্লাহ তাআলাৰ ইবাদত কৰিবা আৰু তেওঁৰ লগত কাকো শৰীক নকৰিবা, নামাজ কায়েম কৰিবা, জাকাত আদায় কৰিবা, হজ কৰিবা, ৰমজানৰ ৰোজা ৰাখিবা, নেক কামৰ হুকুম কৰিবা আৰু বেয়া কামত বাধা প্ৰদান কৰিবা আৰু তোমাৰ ঘৰৰ পৰিয়ালৰ লোকসকলক সালাম কৰিবা। যিয়ে এই বিষয়সমূহৰ ভিতৰত এটি বিষয়ও কম কৰিলে তেওঁ ইছলামৰ এটি অংশ কম কৰিলে, আৰু যিয়ে এই আটাইবোৰ বিষয়ে ত্যাগ কৰিলে তেওঁ ইছলামৰ পৰা মুখ ফিৰাই লৈছে। গতিকে আমি উপৰোক্ত যিবোৰ বিষয় এই হাদিছটোত কোৱা গ'ল, আমি গোটেইকেইটা বিষয়তে যদি আমি পৰিপূৰ্ণভাৱে আদায় কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে চেষ্টা কৰা উচিত। আল্লাহ তাআলা সকলোকে আমল কৰাৰ তৌফিক দান কৰক।